ওদালগুৰিৰ এখন গাঁৱত হাহাকাৰ কালা নদীত নিৰ্মাণ কৰা নদী বান্ধক লৈ আতংকিত ৰাইজ ক্ষোভিত ৰাইজ ওলাই আহি বন্ধ কৰি দিয়ে নদী বান্ধৰ নিৰ্মাণ কাৰ্য ভেৰগাঁৱৰ কালা নদী গীতিবাৰীত তীব্ৰ প্ৰতিবাদ ৰাইজৰ ভোট বৰ্জনৰ হুংকাৰ দি বিজেপি চৰকাৰ গো বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাংসদ দিলীপ শইকীয়াৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ এখন গাঁৱত হাহাকাৰ লাগিছে বাৰিষাৰ আগমনৰ লগে লগে আতংকিত গাঁওবাসী নদীত নিৰ্মাণ কৰা এটা বান্ধক লৈ এতিয়া আতংকিত হৈ পৰিছে গাঁওবাসী কালা নদীৰ গৰাখহনীয়াত তছনছ হৈ পৰা গাঁওবাসীৰ খবৰ ল'বলৈ আজিও সময় নহল সাংসদ দিলীপ শইকীয়া তথা ৰজা খুৰিয়াৰ অৱশেষত আগন্তুক লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰেৰে ওলাই আহিল জনতা ক্ষোভিত হৈ পৰিছে প্ৰাক্তন সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে নদীৰ গৰাখহনীয়াত প্ৰায় উচন হৈ পৰা ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ শেখৰ মৌজাৰ অন্তৰ্গত উত্তৰ আৰু দক্ষিণ কালিখোলা গাঁৱৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাহিনী এয়া গাঁও দুখনৰ খহনীয়া ৰোধৰ বাবে পূৰ্বতে নিৰ্মাণ কৰা হৈছিল এটি বান্ধ কিন্তু বান্ধটো পুনৰ নিৰ্মাণেৰে খহনীয়া ৰোধৰ ব্যৱস্থা কৰে চৰকাৰে ৰাইজৰ অভিযোগ পূৰ্বৰ স্থানত বান্ধটো নিৰ্মাণ নকৰি ঠিকাদাৰে অন্য এটা স্থানত বালিৰে বান্ধ নিৰ্মাণ আৰম্ভ কৰিছে যিটো বান্ধে গাঁও দুখনত খহনীয়া ৰোধৰ পৰিৱৰ্তে অধিক বিপদহে কঢ়িয়াই আনিব ৰাইজৰ বাৰম্বাৰ অনুৰোধক আওকাণ কৰি ঠিকাদাৰে অন্য স্থানত বান্ধ নিৰ্মাণৰ কাম চলাই নিয়াত ক্ষোভিত ৰাইজে ওলাই আহি নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে ৰাইজৰ উপকাৰত নহা কামেৰে ঠিকাদাৰে ধন সৰকোৱাৰ ফন্দি কৰিছে বুলি অভিযোগ তুলি স্থানীয় ৰাইজে উপযুক্ত স্থানত বান্ধ নিৰ্মাণ কৰি গাঁও দুখনৰ ৰাইজক খহনীয়াৰ পৰা সকাহ দিবলৈ চৰকাৰক দাবী জনায় বাৰিষাৰ আগমনত শংকিত হৈ পৰা ৰাইজে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰ লগতে বিজেপি চৰকাৰকো উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে ইতিমধ্যে কালা নদীৰ খহনীয়াত উত্তৰ আৰু দক্ষিণ কালিখোলা গাঁৱৰ অৰ্ধেক কৃষিভূমি জাহ যোৱাৰ লগতে বহু গাঁওবাসী খহনীয়াত আক্ৰান্ত হৈছে ইয়াৰ পিছতো দুখনকৈ গাঁও খহনীয়াৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে নদীত নিৰ্মিত বান্ধৰ ধনো আত্মসাতৰ ষড়যন্ত্ৰ কৰা কাৰ্যক ধিক্কাৰ দিছে গাঁওবাসীয়ে ফাৰ্ষ্ট টাইম যিটো বান্ধিলে বালিৰে তো সেইটো দেখা পাই ৰাইজে ভাবিলে যে যিখিনি বান্ধিছে সেইখিনিক লগে হ'লেও আমাৰ কিবা এটা সকাহ হ'ব তো তাৰ পিছত এসপ্তাহ পাৰ হোৱাৰ পিছতে লগে লগে বান্ধটো আকৌ নাই বুলি আপোনাৰ 50 মিটাৰমান পূবফালে গুচি গ'ল নদীৰ ছাইড বাম বুলি ক'লে ঠিকাদাৰে আমাক জনাব দিয়ে যে মানে এইটো ছাইড বাম আপোনালোকে মাজেদি দিব দিলে নিদিও আমি কৈছোঁ ফাৰ্ষ্ট টাইম কিয় বান্ধিছিলে আপোনালোকে কিয় বান্ধিলে সিফালে তো ফাৰ্ষ্ট টাইম ইফালে বান্ধিব লাগিছিল আকৌ আমাৰ ৰাইজৰ খুব যে আমাৰ এই যি বিশাল জালিবান আহিল তো তাৰ হৈ ঠিকাদাৰ যিকোনো মানুহে ঠিকাদাৰীসকলে আমাৰ এই ৰাইজৰ লগত মিলা প্ৰীতি নকৰাকৈ ৰাইজক নামাতাকৈ কামটো আৰম্ভ কৰিলে আজি আমি ৰাইজে শুনি আছোঁ যে আজি কিবা 9 কোটি টকা কিবা 3 কোটি টকা 4 কোটি টকা আমি কোনো ৰাইজে এতিয়াও সঠিক গম নাপাওঁ বা স্কিমটো কিমান আছে কি আছে একোই গম নাপাওঁ গম নোপোৱাকেও আমি তথাপি মানে বান্ধটো ফাৰ্ষ্ট টাইম য'ত কৰিছিল যিটো বান্ধ সেইটো বান্ধত আমি ৰাইজে মানি লৈছিলোঁ আৰু সেই যে মানি লৈছিলোঁ তথাপি আপোনালোকে চাওক আমি নদীৰ ওচৰৰ মানুহ যেনেকুৱা গৰা ভাঙি আহে ভূটানৰ পৰা যেনেকুৱা পানী আহে ভূটান পাহাৰৰ পৰা সেই ক্ষেত্ৰত এই নদীত মানুহ পাৰ হ'বলগীয়া অৱস্থা নাথাকে বাৰিষাৰ ছিজনত আমাৰ ল'ৰা ছোৱালী স্কুলত যাবলৈ নোৱাৰে কিছু বহুত ল'ৰা ছোৱালী স্কুলত যোৱা অৱস্থাত চাইকেল ভাহি যায় কিবা হয় মানে এনেকুৱা দুৰ্নীতি এনেকুৱা মানে অভাৱৰ মাজত আমি আছোঁ সেই অভাৱৰ মাজত যিটো মানে আমাৰ আজি এই জালিবানখন দিছিলে আমি ৰাইজে সুখী আছিলোঁ এতিয়াও সুখী তো ৰাইজৰ যাতে মানে লাভ হয় ৰাইজে যাতে সুখী হয় আমিও বিভাগীয় কৰ্তৃপক্ষক মানে আমি অনুৰোধ কৰিম মোৰ ফালৰ পৰা যে আগত যিটো বান্ধ দিছিলে সেই বান্ধ সেইমতে যাতে বান্ধটো হয় তেতিয়াহ'লে ৰাইজে সুখী হ'ব নেক্সট টাইম যিটো বান্ধ মানে ছাইড বাম বুলি কৈ আমাৰ গড়াৰ ওপৰত লৈ গ'ল সেইটো বান্ধটো বনাব নালাগে বুলি আমাৰ সকলো ৰাইজে মানে এইটো লৈ প্ৰতিবাদ কৰি আছে আক্ষেপ কৰি আছে আৰু যদি
মানে আমাৰ ঠিকাদাৰসকলে সেই ছাইড বামটোৱে এনেকুৱা বনায়, তেতিয়াহ'লে পৰৱৰ্তী ইলেকশ্যনত আমাৰ ৰাইজে এটা সিদ্ধান্ত লৈছে যে যদি এনেকুৱা কৰে, আমাৰ ৰাইজৰ বিৰুদ্ধে যদি এনেকুৱা কৰে, এই বিশাল বান্ধটো দি যদি আমাৰ ৰাইজৰ কোনো উপকাৰেই নহয়, তেতিয়াহ'লে আমি ভোটটো বৰ্জন কৰিবলৈ বাধ্য হ'ম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।